ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 15 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী আৰু শুক্লা সপ্তমী থাকিব আজি পুৱা 5:47 লৈকে। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ। অশ্লেষা নক্ষত্ৰ থাকিব আজি আবেলি 4:49 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দোষ থাকিব 5:47 লৈকে। তাৰপিছত কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা 7:20 পৰা 10:52 আকৌ দুপৰীয়া 1:32 পৰা 5:05 লৈকে। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:40 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 5:58। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হ'ব। স্থবিৰ কামে গতি প্ৰদান কৰিব, গতিকে আপোনাৰ কাম অতি ইতিবাচকভাৱে সম্পূৰ্ণ কৰক। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়ে কিবা বিবাদ চলি আছিলে তেন্তে আপোনাৰ সন্মতিয়ে সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। শিশুৰ সমস্যা সমাধানত আপোনাৰ অৱদান উৎকৃষ্ট হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আৱেগৰ প্ৰভাৱত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কথা কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ নতুন আৰম্ভণিৰ বাবে আজিৰ দিনটো ভাল। আপোনাৰ পৰিকল্পনাসমূহো কাৰ্যকৰী কৰিব পাৰিব। যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতিলে ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব। খং আৰু খৰখেদাই পৰিস্থিতি আৰু বেয়া কৰি তুলিব। আলহীৰ আগমনৰ বাবে ঘৰত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নিজৰ ওপৰত বেছি কামৰ বোজা নল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ কিছুদিনৰ পৰা কিবা সমস্যাৰ বাবে চলি থকা উত্তেজনাৰ পৰা আজি কিছু সকাহ পাব। কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ ল'ব। শিশুটিৰ কেৰিয়াৰৰ সম্পৰ্কীয় যিকোনো তথ্য লাভ কৰাৰ পিছত ঘৰখনত এক উৎসাহী পৰিৱেশৰ সৃষ্টি হ'ব। হঠাৎ উদ্ভৱ হোৱা যিকোনো নেতিবাচক সমস্যাই বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব। এইবোৰ কথাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। লেনদেন সম্পৰ্কীয় যিকোনো ধৰণৰ বিষয় আজি পিছুৱাই ৰাখক। গ্ৰহৰ অৱস্থান এতিয়াও কোনো নতুন কাম আৰম্ভ কৰাৰ পক্ষত নাই। পৰিয়ালৰ জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যৰ পৰামৰ্শ যিকোনো কামতে আপোনাৰ বাবে সৰ্বোত্তমভাৱে ফলাফল দিব। নিয়োজিত লোকৰ কাৰ্যালয়ৰ কাম কাজত ইতিবাচক পৰিৱৰ্তন আহিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। ৰক্তচাপৰ লগত জড়িত কোনো সমস্যা হ'লে নিজৰ যত্ন লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নতুন বস্তুৰ তথ্য লাভ কৰিব। আপোনাৰ সংবেদনশীলতাই পৰিয়াল আৰু আত্মীয়ৰ মনোবল বজাই ৰাখিব। আপোনালোকৰ প্ৰচেষ্টাৰ বাবে যিকোনো চৰকাৰী কাম সুকলমে সম্পূৰ্ণ হ'ব। শিশুসকলেও আপোনাৰ সামৰ্থ্যক লৈ গৌৰৱ অনুভৱ কৰিব। অত্যাধিক চিন্তাত সময় কটাব নালাগে। ইয়াৰ বাবে আপুনি আপোনাৰ ক্ষেত্ৰখনত পিছ পৰি থাকিব পাৰে। ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আত্মীয়ক আওকাণ নকৰিব। সকলোৰে সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব। কৰ্ম ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে আপুনি ভাল ধৰণে কাম কৰিব পাৰিব। নেটৱৰ্কিং আৰু অনলাইন বিক্ৰীৰ সৈতে জড়িত কামত উপযুক্ত সুযোগ থাকিব। অফিচ একাউণ্ট সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক, কিবা এটা ভুল হ'ব পাৰে। আপুনি আৰু আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব, কিন্তু প্ৰেমৰ ক্ষেত্ৰত হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপুনি দৈনন্দিন কাম কাজসমূহ সংগঠিত কৰি ৰাখক আৰু নিজকে সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ খোৱা লোৱাত যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালক অগ্ৰাধিকাৰ দিয়াটো আপোনাৰ বাবে প্ৰয়োজন হ'ব। যিকোনো প্ৰতিকূল পৰিস্থিতিত পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব।
ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ মানুহৰ লগত কিছু সময় কটালে ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ পৰিব। ব্যক্তিগত ব্যস্ততাৰ লগতে পৰিয়ালৰ বাবেও সময় উলিয়াওক। নেতিবাচক প্ৰৱণতা থকা মানুহৰ লগত সংগতি থাকিলে আপোনাৰ মানহানি হ'ব পাৰে। নিজৰ কামবোৰত মন দিলে ভাল হ'ব। আপোনাৰ কাম কাজত আনক হস্তক্ষেপ কৰিবলৈ নিদিব। প্ৰত্যাহ্বানৰ প্ৰতি ভয় নকৰিব। ব্যৱসায়ত যিকোনো ডাঙৰ বা সৰু সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে পৰামৰ্শদাতাৰ পৰা নিৰ্দেশনা আৰু পৰামৰ্শ লওক। অৰ্ডাৰ পূৰণ কৰিবলৈ গুণগত মানৰ লগত আপোচ নকৰিব। বিষয়া আৰু সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল হ'ব। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰখনত সুখৰ ব্যৱস্থা থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত সময় নষ্ট নকৰিব। বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক। অত্যাধিক গৰমৰ বাবে এলাৰ্জি আৰু ভাগৰুৱা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কাম সাধনৰ বাবে সময় অনুকূল। অভিজ্ঞ ব্যক্তিৰ সংগ লাভ কৰিব, যাৰ বাবে আপুনি নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰিব। আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপোনাৰ কাম সুকলমে সম্পূৰ্ণ হ'ব। কোনো অচিনাকি মানুহৰ সন্মুখত নিজৰ পৰিকল্পনা আৰু কাম কাজৰ বিষয়ে আলোচনা নকৰিব, নহ'লে আপোনাৰ কঠোৰ পৰিশ্ৰম কৃতিত্ব আন কোনোবাই স্বাৰ্থপৰভাৱে ল'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ত বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব থাকিলে ভাল হ'ব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অফিচত চলি থকা সমস্যাসমূহ কিছু হ্ৰাস পাব। বিবাহিত জীৱনৰ সৰু সৰু কথাবোৰক আওকাণ কৰা ভাল হ'ব আপোনাৰ বাবে। ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কতো তীব্ৰতা থাকিব। আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি নিশ্চয় যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু মৰ্যাদা বজাই ৰাখক। তেওঁলোকৰ দিশা পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব। ধৰ্মীয় কাম কাজৰ লগত জড়িত পূজা ঘৰতে হ'ব পাৰে, যাৰ বাবে ঘৰত ধনাত্মক শক্তি বিয়পিব পাৰে। বিত্ত সম্পৰ্কীয় কাম কাজ সময়মতে সম্পূৰ্ণ কৰক। মনত ৰাখিব, সিদ্ধান্ত লোৱাত সময় উলিয়ালে কিছু কৃতিত্ব হেৰুৱাব পাৰে। তৎক্ষণাত পৰিকল্পনা ৰূপায়ণ কৰক। ইয়াৰ উপৰিও বাহিৰৰ মানুহৰ হস্তক্ষেপেও আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ ব্যক্তিগত কাম নিজেই কৰক। সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ব্যৱসায়ত সম্প্ৰসাৰণো হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে। কৰ্মসংস্থাপনত থকা লোকসকলে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাত সফল হ'ব। ইয়াৰ উপৰিও বিষয়াসকলৰ পৰাও পথ প্ৰদৰ্শন পাব। অতিৰিক্ত কামৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কত উপযুক্ত সময় দিব নোৱাৰিব, কিন্তু পৰিস্থিতিবোৰ নিজেই চম্ভালিব লাগিব। বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব। সময়মতে চেকআপবোৰ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছু সমস্যাৰ সন্মুখীন হৈও আপোনাৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে নিজৰ কাম সংগঠিত কৰিব পাৰিব। লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষত আহিব। আৱেগিকতাৰ পৰিৱৰ্তে আপোনাৰ ব্যৱহাৰিক দৃষ্টিভংগী আপোনাক অগ্ৰগতিৰ সহায়ক হ'ব। কোনো বিষয়ৰ সন্দৰ্ভত পৰিয়ালত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ভুল প্ৰকৃতিৰ বন্ধুৰ লগত সময় নষ্ট নকৰিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। হাড়ৰ লগত জড়িত বিষয়ে আমনি কৰিব পাৰে। ব্যৱসায়িক কাম কাজত যিকোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা সঠিক সমাধান পোৱাত সহায়ক হ'ব আৰু আপোনাৰ কামো বৃদ্ধি পাব। লেনদেন সম্পৰ্কীয় কামত আজি হঠাতে লাভজনক স্থিতি গঠন হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হ'ব, কিন্তু বন্ধুৰ বাবে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি কিছু ভাল খবৰ লাভ কৰিব আৰু এটা বিশেষ কাম সম্পূৰ্ণ কৰিলে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। যদি কোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় বিষয় বিচাৰাধীন হৈ আছে, তেন্তে আজি তাত গুৰুত্ব দিয়ক। খং আৰু জেদী স্বভাৱ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব, গতিকে আপোনাৰ এই স্বভাৱবোৰ উন্নত কৰক। এই সময়ত কেতিয়াবা আয় কমি যোৱা আৰু খৰচৰ অতিৰিক্ততাৰ বাবে মনটো অশান্তি হৈ থাকিব পাৰে, কিন্তু বৰ্তমান পৰিৱেশৰ বাবে মানসিক চাপ লোৱাটো উপযুক্ত নহয়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি অনুকূল নহয়। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথা মনত ৰাখিব।
নিয়োজিত লোকৰ অগ্ৰগতিৰ সম্ভাৱনা আছে। স্থান সলনিও সম্ভৱ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত বিচ্ছিন্নতাৰ পৰিস্থিতি হ'ব। বুদ্ধিমান ৰূপে কাম কৰক আৰু ঘৰৰ কথাবোৰ বাহিৰতে জানিবলৈ নিদিব। কেতিয়াবা মনোবল কম আৰু নিৰাশ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গ্ৰহ অৱস্থান অনুকূল আছে। দৃঢ়তাৰে কামবোৰ সম্পূৰ্ণ কৰক। আপোনাৰ কষ্টৰ ইতিবাচক ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল তথ্য লাভ কৰিব। লেনদেন সম্পৰ্কীয় বিষয়সমূহ আজি পিছুৱাই দিয়ক। মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰে আপোনাৰ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ দিনটো নষ্ট হ'ব পাৰে। এই সময় ধৈৰ্য আৰু শান্তিৰে কটাব লাগিব। ব্যৱসায়িক বিষয়ত আপোনাৰ উপস্থিতি বাধ্যতামূলক ৰাখক। পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি উৎপাদন আৰু বৃদ্ধি কৰিব পাৰিব। শ্ৰমিক মানুহৰ বাবে এতিয়াৰ বাবে পৰিস্থিতি একেই থাকিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। লগতে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি আপুনি ভৰিৰ বিষ আৰু ফুলাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ মেডিকেল চেকআপ কৰি লওক আৰু লগতে নিজকে উপযুক্ত জিৰণি দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনটোৰ ভিতৰত কিছুমান কাম চলি থাকিব আৰু আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰক। স্থানান্তৰৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰিব পাৰে। পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক চিন্তাৰ বাবে পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে। ভূমি আৰু সম্পত্তিৰ বিষয়ত বিবাদ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। যদি আপুনি ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সোনকালে কাৰ্যকৰী কৰক। আপুনি সফলতা লাভ কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক, অন্যথা কিছু লোকচান হ'ব পাৰে। চৰকাৰী কাম কাজ সুকলমে কৰিব পাৰিব। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যা উন্নত হ'ব আৰু আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি শিশুৰ শিক্ষাৰ সৈতে জড়িত কিবা সমস্যা থাকিলে তাৰ সমাধান পাব আৰু ব্যক্তিগত কামত মনোনিৱেশো কৰিব পাৰিব। যিকোনো সমাজ সেৱা সংস্থাত আপোনাৰ সহযোগিতামূলক অৱদানো থাকিব আৰু নতুন যোগাযোগো বৃদ্ধি পাব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। মনত ৰাখিব যে ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা হ'ব পাৰে আৰু আপুনি আপোনাৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আজিয়ে ঋণ সম্পৰ্কীয় কোনো লেনদেন নকৰিব। বৰ্তমান ব্যৱসায়ত চলি থকা কামৰ লগত জড়িত কিছু ব্যাঘাত আহিব পাৰে। এইবোৰৰ ওপৰত বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, কাৰণ অদূৰ ভৱিষ্যতে অতি লাভজনক পৰিস্থিতি উপলব্ধ হ'ব। ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কতো মধুৰতা থাকিব। ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ আৰু বদহজমৰ দৰে অভিযোগ অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালত থাকিব। আধ্যাত্মিকতাৰ লগত জড়িত যিকোনো বিশেষ কথা গভীৰভাৱে জানিবলৈ আগ্ৰহ থাকিব আৰু কিছু নতুন তথ্য লাভ কৰিব। যিকোনো গুৰুত্বপূৰ্ণ যাত্ৰা আজি পিছুৱাই দিয়ক। নিজকে ব্যস্ত ৰাখক আৰু কাৰো বিষয়ে নেতিবাচক চিন্তা মনলৈ নানিব। কিছুমান মানুহে ঈৰ্ষাৰ বাবে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি এনেবোৰ কথাত গুৰুত্ব নিদি নিজৰ কামত নিমগ্ন হৈ থাকিব। ব্যৱসায়ত কিছু বিঘিনি ঘটিব পাৰে। এই সময়ত ব্যৱসায়িক কাম কাজৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। এই সময়ত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন আছে। অফিচত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক আৰু কেৱল নিজৰ কামত মনোনিৱেশ কৰক। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই ঘৰৰ ব্যৱস্থা নিখুঁত কৰি ৰাখিব। প্ৰেমৰ সংগীক অনুভৱক সন্মান কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে আজি সমস্যা হ'ব পাৰে। তাৰ বাবে আপুনি খাদ্যাভ্যাস সঠিকভাৱে ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।